এতিয়া দুইটা অনুষ্ঠানৰ মাজত পাৰ্থক্য কি? ৰাতিপুৱা মই যাক এপইণ্টমেণ্ট লেটাৰ দিছিলোঁ তেওঁলোকক আপোনালোকে ভাবিব যে তেওঁলোক বেছি ভাগ্যৱান, কাৰণ তেওঁলোকে এটা চৰকাৰী চাকৰি পাইছে। কিন্তু যোনে চাকৰি কৰে সি বেলেগক চাকৰি দিব নোৱাৰে। মই যদি আজি অসম চৰকাৰত তৃতীয় আৰু চতুৰ্থ বৰ্গৰ চাকৰিত সোমাও, অহাকালি মোৰ অফিচত মই আৰু দুজন ল'ৰা ছোৱালীক চাকৰি দিব নোৱাৰোঁ। কিন্তু আজি চৰকাৰৰ অনুদান পাই আপোনালোকে যদি ব্যৱসায় আৰম্ভ কৰে, আপোনালোকে 10 জন ল'ৰা ছোৱালীক চাকৰি দিব পাৰিব। তাৰ মানে যিসকলে ৰাতিপুৱা চাকৰি পালে তেওঁলোক কৰ্মচাৰী হৈ থাকিব, আৰু এতিয়া যোনে অনুদান পাব তেওঁলোকে নিয়োগ সৃষ্টিকাৰী বা মালিক হৈ থাকিব পাৰিব। এইটোৱে হৈছে দুইটাৰ মাজত পাৰ্থক্য। যি মানুহৰ মনত উদ্যমিতা থাকে, যি মানুহৰ মনত সাহস থাকে, যি মানুহৰ মনত কিবা এটা কৰাৰ সপোন থাকে, তেওঁ কেতিয়াও চৰকাৰী চাকৰিত যোগদান নকৰে। পঢ়া শুনা কৰি ৰতন টাটাই এটা চাকৰি কৰিব পাৰিলেহেঁতেন। পঢ়া শুনা কৰি মুকেশ আম্বানীয়ে এটা চাকৰি কৰিব পাৰিলেহেঁতেন। পঢ়া শুনা কৰি গৌতম আদানীয়ে এটা চাকৰি কৰিব পাৰিলেহেঁতেন। কিন্তু তেওঁলোকৰ মনত এটা উৎসাহ আছিলে যে নহয়, চাকৰি কৰিবৰ কাৰণে আৰু 10 জন আছে, কিন্তু মই জীৱনত এনেকুৱা এটা কাম কৰিব খোজো যাতে মই আনক চাকৰি দিব পাৰোঁ। আজি টাটা কোম্পানীত 5 লাখতকৈও অধিক মানুহে কাম কৰে, আৰু টাটাৰ যদি ডিলাৰশ্বিপ আদি আমি যোগ কৰি লওঁ, যাক ইনডাইৰেক্ট এমপ্লয়মেণ্ট বুলি কয়, কিমানে চাকৰি কৰিব? নাই বুলিও 10ৰ পৰা 12 লাখ পৰিয়ালক টাটা কোম্পানীয়ে আজি অন্ন বস্ত্ৰ সংস্থাপনৰ সুবিধা দিছে। এতিয়া জাগিৰোডত টাটা কোম্পানীয়ে ছেমিকণ্ডাক্টৰ উদ্যোগ পাতিছে। তেওঁলোকে কিমান ল'ৰা ছোৱালীক চাকৰি দিব? 30,000 ল'ৰা ছোৱালীক চাকৰি দিব। আজি ৰিলায়েন্সত কেইবা লাখো ল'ৰা ছোৱালীয়ে কাম কৰে, আৰু আদানীৰ লগতো লাখ লাখ ল'ৰা ছোৱালীয়ে কাম কৰে। কিন্তু এই 3জন মানুহে যদি ACS দিলেহেঁতেন, IS দিলেহেঁতেন, তেওঁলোকে নিশ্চিতভাৱে চৰকাৰী চাকৰি পালেহেঁতেন। কিন্তু তেতিয়া তেওঁলোকে আনক চাকৰি দিব নোৱাৰিলেহেঁতেন। আজি আমাৰ অসমত প্ৰতি বছৰে 6 লাখ ল'ৰা ছোৱালীৰ জন্ম হয়। মই কি ক'লো যে প্ৰতি বছৰে জন্ম হয়, আৰু চৰকাৰী চাকৰিয়াল অসম চৰকাৰত মেক্সিমাম কিমান হ'ব পাৰে? 5 লাখ। তাৰ মানে এবছৰত জন্ম হোৱা ল'ৰা ছোৱালীখিনিৰ কাৰণেই চৰকাৰত চাকৰি নাথাকে। তেতিয়াহ'লে 40 বছৰলৈকে চাকৰি কৰা বয়স, 20 বছৰৰ পৰা 40 বছৰ, 20 বছৰত চাকৰি কৰিব পৰা কিমান মানুহৰ